Hello my dear friends. আপোনালোকক এটি নতুন ভিডিঅলৈ আন্তৰিক স্বাগতম জনাইছো। আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজিৰ ভিডিঅ'ত আমি ৭৫টা প্ৰশ্ন আলোচনা কৰি লৈছো আসাম জিকে। এই প্ৰশ্নসমূহ ADR3, আসাম পুলিচ, ABUB, APDCL, DLED এন্ট্ৰেন্স এক্সাম, BEd এন্ট্ৰেন্স এক্সাম বা অসম চৰকাৰৰ দ্বাৰা আয়োজিত যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকে উপযোগী হয়। ইয়াৰ পৰা আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামত প্ৰশ্ন পাবই পাব। ভিডিঅ'টি অলপ দীঘলীয়া হ'ব, আপোনালোকে সম্পূৰ্ণকৈ চাব, আপোনালোকে নিশ্চয়কৈ যথেষ্ট উপকৃত হ'ব। আপোনালোকৰ এটি অনুৰোধ, প্ৰত্যেকটো ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ যিটো চেনেলৰ টিম মেম্বাৰ আছে তেওঁলোকে অশেষ কষ্ট কৰিব লগা হয়। আপোনালোকৰ এটি লাইক এটি কমেন্টে আমাক ভালকৈ উৎসাহিত কৰে। আমি আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'সমূহ যদি ভাল পাইছে লাইক কৰিব, কমেন্ট কৰিব আৰু আপোনালোকৰ প্ৰিয়জনৰ সৈতে শ্বেয়াৰ কৰিব পাৰে। আহকচোন বাৰু আজিৰ বিষয়বস্তু বিতংকৈ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে, which of the following has been declared as the state fruit of Assam in 2024? 2024 চনত নিম্নলিখিত কোনটো অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে? গুৱাবা, লিচি, সাইট্ৰাছ লেমন, বানানা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে সাইট্ৰাছ লেমন বা কাজি নেমু। এই কাজি নেমুক 2024 বৰ্ষত অসমৰ ৰাজ্যিক ফল হিচাপে ঘোষণা কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন, Justice for the Judge, an autobiography, is the autobiography of Justice for the Judge শীৰ্ষক আত্মজীৱনীখন কোনজন ব্যক্তিৰ হয়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হৈছে জাষ্টিছ ৰঞ্জন গগৈ। তেখেতৰ আত্মজীৱনীৰ নাম হৈছে জাষ্টিছ ফৰ দ্য জাজ এণ্ড অটোবায়োগ্ৰাফি। তেখেত হৈছে অসমৰ ব্যক্তি যিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। তেখেত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৪৬তম মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তেখেতে মুখ্য ন্যায়াধীশ হিচাপে 2018 চনৰ ৩ অক্টোবৰ তাৰিখে নিযুক্তি লাভ কৰিছিল আৰু তেখেতক 2023 বৰ্ষৰ অসম বৈভৱ মানে অসমৰ যিটো সৰ্বোচ্চ অসামৰিক সন্মান সেই বঁটা প্ৰদান কৰা হৈছে। Which of the following north eastern state shares shortest boundary with Assam? নিম্নলিখিত উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যৰ সৈতে অসমে আটাইতকৈ চুটি সীমা ভাগ কৰে বা চুই আছে? মণিপুৰ, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়। শুদ্ধ উত্তৰ হৈছে ত্ৰিপুৰা। অসমৰ সীমা ত্ৰিপুৰাৰ সৈতে আটাইতকৈ কম পৰিমাণে শ্বেয়াৰ কৰে। এই বিষয়ে আৰু কিছু কথা জানি লওক। অসমৰ সৈতে ভাৰতৰ 7খন ৰাজ্যৰ সীমা স্পৰ্শ হৈ আছে। সেই 7খন ৰাজ্য কি কি? মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, পশ্চিমবংগ আৰু ত্ৰিপুৰা। আৰু ত্ৰিপুৰাৰ সৈতে অসমৰ সীমা 46.3 কিলোমিটাৰহে আৰু অসমৰ সৈতে আটাইতকৈ বেছি সীমা শ্বেয়াৰ কৰে মেঘালয়ে 884.9 কিলোমিটাৰ। গতিকে এই তালিকাটো গুৰুত্বপূৰ্ণ হয়, আপোনালোকে নোট ডাউন কৰি ল'ব পাৰে। The Dihing Patkai was declared as the 7th National Park of Assam on Dihing Patkai কেতিয়া অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়? ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব 2021 9th of June। 2021 চনৰ 9 জুন তাৰিখে দিহিং পাটকাইক অসমৰ 7ম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে। এই দিহিং পাটকাইৰ মাটিকালি হৈছে 231.65 স্কুৱেৰ কিলোমিটাৰ আৰু 2004 চনৰ 13 জুন তাৰিখে ইয়াক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল আৰু এই দিহিং পাটকাই সম্পৰ্কে প্ৰায় এটা প্ৰশ্ন দিয়ে দেখা যায় যে অসমৰ কোনটো বনাঞ্চলক প্ৰাচ্যৰ এমাজন অফ দ্য ইষ্ট বুলি জনা যায়, সেয়া হৈছে দিহিং পাটকাই আৰু এই দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়াত বিস্তৃত হৈ আছে। Who is the first female chief minister of Assam? অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰীৰ নাম কি? ইয়াত যিখিনি বিকল্প দি আছে পুষ্পলতা দাস, বনিলী খংমেন, সৈয়দা আনোৱাৰা টাইমুৰ, হেমপ্ৰভা শইকীয়া। শুদ্ধ উত্তৰ সৈয়দা আনোৱাৰা টাইমুৰ। তেখেতে 1980 চনৰ 6 ডিচেম্বৰৰ পৰা 1981 চনৰ 30 জুনলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। Who is the first barrister of Assam? অসমৰ প্ৰথমগৰাকী বেৰিষ্টাৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আনন্দৰাম বৰুৱা আৰু তেখেত হৈছে ICS এনে ইণ্ডিয়ান চিভিল চাৰ্ভিচ পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰথমগৰাকী অসমীয়া। In Assam Panchayat election, what percentage of seats are reserved for women? অসম পঞ্চায়ত নিৰ্বাচনত কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মহিলাৰ বাবে 50%, 50%
আসন সংৰক্ষিত মহিলাসকলৰ বাবে which day is celebrated as সুধাকণ্ঠ দিৱস in Assam অসমত কোন তাৰিখে সুধাকণ্ঠ দিৱস পালন কৰা হয় ইয়াৰ শুদ্ধ উত্তৰটি হৈছে প্ৰতি বছৰে নৱেম্বৰ মাহৰ 5 তাৰিখৰ দিনটো সুধাকণ্ঠ দিৱস হিচাপে পালন কৰা হয় অন্য এটা প্ৰশ্ন দিব পাৰে সুধাকণ্ঠ দিৱসৰ সৈতে জড়িত ব্যক্তিগৰাকী কোন উত্তৰ হ'ব ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা তেখেতৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে শদিয়াত আৰু তেখেতৰ মৃত্যু হৈছিল 2011 চনৰ 5 নৱেম্বৰ তাৰিখে মুম্বাইত তেখেতক 2019 বৰ্ষত ভাৰত ৰত্ন বঁটা মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছিল আৰু 1992 চনত তেখেতক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰা তেওঁ হৈছে বৰ্তমানলৈ একমাত্ৰ অসমীয়া Who is the first election commissioner of India from Assam? ভাৰতৰ নিৰ্বাচনী আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে হৰিশংকৰ ব্ৰহ্ম। পৰৱৰ্তী প্ৰশ্ন In which year the capital of Assam shifted from Shillong to Dispur? এই প্ৰশ্ন বহুত দৰকাৰী প্ৰায় দিয়া দেখা যায় কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1973 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল শৰৎ চন্দ্ৰ সিংহ 1874 চনত অসমৰ ৰাজধানী শ্বিলং কৰা হৈছিল Who inaugurated the new building of the Assam Legislative Assembly on 30 July 2023 অসম বিধানসভাৰ নতুন ভৱনটো 2023 চনৰ 30 জুলাই তাৰিখে কোনে উদ্বোধন কৰে নৰেন্দ্ৰ মোদী অমিত শাহ ওম বিৰলা দ্ৰৌপদী মুৰ্মু শুদ্ধ উত্তৰ হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অসম বিধানসভাৰ নতুন ভৱনটি 2023 চনৰ 30 জুলাই তাৰিখে উদ্বোধন কৰে পৰৱৰ্তী প্ৰশ্ন Who is the first speaker of Assam Legislative Assembly অসম বিধানসভাৰ প্ৰথম অধ্যক্ষগৰাকীৰ নাম কি কুলধৰ চলিহা লক্ষেশ্বৰ বৰুৱা দেৱেশ্বৰ শৰ্মা বাবু বসন্ত কুমাৰ দাস শুদ্ধ উত্তৰ হৈছে বাবু বসন্ত কুমাৰ দাস তেখেত অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল আৰু বৰ্তমানৰ অধ্যক্ষগৰাকীৰ নাম হৈছে ৰঞ্জিত কুমাৰ দাস 2026 চনৰ 21 মেৰ পৰা তেখেতে অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে The first peasant uprising in Assam against the British is known as ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কোনটো আছিল বা কি নামেৰে জনা যায় ফুলগুৰি আপৰাইজিং পাথৰঘাট ৰাইজ মিল বেটল অফ ইটাখুলি নান অফ দ্য এবভ শুদ্ধ উত্তৰ হৈছে ফুলগুৰি আপৰাইজিং বা ফুলগুৰি ধাৱা বুলি কোৱা হয় আৰু এই ফুলগুৰি ধাৱা বা ফুলগুৰিৰ কৃষক বিদ্ৰোহ সংঘটিত 1861 চনত আৰু পাথৰঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল When was President's rule imposed Assam after independence? স্বাধীনতাৰ পিছৰ কোন চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1979 চনৰ 12 ডিচেম্বৰ তাৰিখে অসমত প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল অসমত এতিয়ালৈকে 4বাৰ ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছে তাৰ প্ৰথমটো আছিল 359 দিনৰ কাৰণে 1979 চনৰ 12 ডিচেম্বৰৰ পৰা 1980 চনৰ 5 ডিচেম্বৰলৈকে দ্বিতীয়বাৰ ঘোষণা কৰা হৈছিল 197 দিনৰ বাবে 1981 চনৰ 30 জুনৰ পৰা 1982 চনৰ 13 জানুৱাৰী তাৰিখলৈকে তৃতীয়বাৰ ৰাষ্ট্ৰপতি শাসন ঘোষণা কৰা হৈছিল 1982 চনৰ 19 মাৰ্চৰ পৰা 1983 চনৰ 27 ফেব্ৰুৱাৰীলৈকে আৰু চতুৰ্থবাৰ ঘোষণা কৰা হৈছিল 214 দিনৰ বাবে 1990 চনৰ 28 নৱেম্বৰৰ পৰা 1991 চনৰ 30 জুনলৈকে গতিকে তাৰিখবিলাক আপোনাক দিব পাৰে বা আটাইতকৈ কম সময়ৰ বাবে কোনবাৰ ঘোষণা কৰা হৈছিল সেই চনটো দিব পাৰে যদি আপোনাক কাইণ্ডলি নোট ডাউন কৰি ল'ব When was famous Assam Accord signed? এটো বহুত দৰকাৰী প্ৰশ্ন কোন চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1985 চনৰ 15 আগষ্ট তাৰিখে অসম চুক্তি বা আসাম একৰ্ড স্বাক্ষৰিত হৈছিল আৰু তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী What is the average length and breadth of the Brahmaputra Valley? Brahmaputra উপত্যকাৰ গড়ে প্ৰায় কিমান কিলোমিটাৰ দীঘল আৰু বহল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 720 কিলোমিটাৰ দীঘল আৰু 80 কিলোমিটাৰ বহল ব্ৰহ্মপুত্ৰ উপত্যকায় অসমৰ মুঠ মাটিকালিৰ প্ৰায় 72% ঠাই আগুৰি আছে The Citizen Amendment Act was passed in the year কোন চনত Citizen Amendment Act গৃহীত হৈছিল
ইয়াৰ শুদ্ধ উত্তৰ 2019 চনৰ 11 ডিসেম্বৰ তাৰিখে ইয়াৰ লগত জড়িত আৰু এটা শব্দ হৈছে এনআৰসি ইয়াৰ ফুল ফৰ্ম হৈছে নেশনেল ৰেজিষ্টাৰ অফ সিটিজেন্স Name the first Assamese female to win the Gyanpith Award. Gyanpith বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডক্টৰ মামনি ৰেশম গোস্বামী The ancient city Bengmora is presently known as পুৰণি বেংমৰা চহৰক বৰ্তমান কি নামেৰে জনা যায়? কাৰ্বি আংলং, তিনিচুকীয়া, শোণিতপুৰ, শিৱসাগৰ। শুদ্ধ উত্তৰ হৈছে তিনিচুকীয়া তিনিচুকীয়া হৈছে অসমৰ একেবাৰে পূব প্ৰান্তৰ জিলা আৰু ইয়াৰ জিলা সদৰ ঠাই হৈছে তিনিচুকীয়া 1791 চনত মটক ৰাজধানী বেংমৰালৈ স্থানান্তৰ কৰা হৈছিল 1989 চনৰ 1 অক্টোবৰ তাৰিখে তিনিচুকীয়াক এখন পৃথক জিলা হিচাপে ঘোষণা কৰা হৈছিল In which year Satriya Nitya got the recognition as one of the 8 classical dances of India? কোন চনত সত্ৰীয়া নৃত্যই ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্যৰ এটা নৃত্য হিচাপে স্বীকৃতি লাভ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2000 চনত আৰু এটা প্ৰশ্ন এটা লুকাই আছে আপোনালোকে মন কৰিব যে ভাৰতত বৰ্তমান কিমানটা শাস্ত্ৰীয় নৃত্য আছে 8টা শাস্ত্ৰীয় নৃত্য আছে অৰুণোদয় the first Assamese language magazine was published from অসমীয়া ভাষাৰ প্ৰথম আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশিত হৈছিল গুৱাহাটী শিৱসাগৰ ডিব্ৰুগড় তেজপুৰ শুদ্ধ উত্তৰ হৈছে শিৱসাগৰৰ পৰা প্ৰকাশিত হৈছিল 1846 চনৰ জানুৱাৰী মাহত আৰু ইয়াৰ প্ৰথম গৰাকী সম্পাদক আছিল নাথান ব্ৰাউন In terms of population name the largest tribal group of Assam জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহত্তম জনগোষ্ঠীটোৰ নাম কি কাৰ্বি মিচিং ৰাভা আৰু বড়ো শুদ্ধ উত্তৰ হৈছে বড়ো বড়োসকল অসমৰ মুঠ যিখিনি জনগোষ্ঠীয় লোক আছে তাৰে 35.1% মিচিংসকল হৈছে দ্বিতীয় স্থানত আছে 17.52% কাৰ্বিসকলৰ জনসংখ্যা হৈছে 11.1% ৰাভা 7.5% সোণোৱাল কছাৰী 6.5% লালংসকল আছে 5.2% গাৰোসকল আছে 4.2% আৰু ডিমাছা ট্ৰাইবসকল আছে 3.2% Assam government has decided which day to celebrate anti-superstition day. অসম চৰকাৰে কোন তাৰিখটো কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 13 মেৰ দিনটো এই 13 মেৰ দিনটো কিহৰ লগত জড়িত আমি তাকে এবাৰ জানি লওঁ 2024 চনৰ 13 মেৰ দিনটো বিৰুবালা ৰাভা তেখেতে ইহলীলা সম্বৰণ কৰে 1954 চনৰ গোৱালপাৰা জিলাৰ ঠাকুৰবিলা নামৰ ঠাইত বিৰুবালা ৰাভাৰ জন্ম হৈছিল যোৱা দুটা দশক ধৰি অসমত প্ৰচলিত বিভিন্ন অন্ধবিশ্বাস যেনে ডাইনী হত্যা আদিৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবৰ বাবে চেষ্টা কৰিছিল নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এটি আখাৰীৰ সংগঠনে তেওঁৰ নাম 2005 চনত শান্তিৰ নোবেল বঁটাৰ বাবে প্ৰেৰণ কৰিছিল 2011 চনত তেখেতক সৰ্বেশ্বৰ দত্ত সুৱৰ্ণী বঁটা প্ৰদান কৰা হৈছিল 2019 চনত আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰা হৈছিল 2015 চনত তেখেতক প্ৰদান কৰা হৈছিল 12th উপেন্দ্ৰনাথ ব্ৰহ্মা সোলজাৰ অফ হিউমেনিটি এৱাৰ্ড আৰু 2021 চনত তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল Who among the following Assamese is known as the গীতি কবি অসমৰ কোন গৰাকী ব্যক্তিক গীতি কবি বুলি জনা যায় নৱকান্ত বৰুৱা অম্বিকাগিৰি ৰায়চৌধুৰী পাৰ্বতী প্ৰসাদ বৰুৱা ৰঘুনাথ চৌধুৰী শুদ্ধ উত্তৰ পাৰ্বতী প্ৰসাদ বৰুৱা বৰাক is the prominent river of which district of Assam বৰাক অসমৰ কোনখন জিলাৰ প্ৰধান নদী শ্ৰীভূমি যোৰহাট ডিমা হাছাও কাছাৰ শুদ্ধ উত্তৰ হৈছে কাছাৰ জিলাৰ প্ৰধান নদী হৈছে বৰাক এই বৰাক নদী ক'ৰ পৰা উৎপত্তি হৈছে মণিপুৰ পাহাৰৰ পৰা আৰু এই প্ৰশ্ন বহুবাৰ দিয়া দেখা গৈছে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত আৰু এই বৰাক নদী যেতিয়া বাংলাদেশত প্ৰৱেশ কৰে তেতিয়া ইয়াক সুৰমা নদী নামেৰে জনা যায় এই প্ৰশ্নটি আপোনাৰ বাবে which among the following place is called the নৱদ্বীপ of Assam নিম্নলিখিত কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি জনা যায় লখিমপুৰ নলবাৰী মাজুলী বৰপেটা শুদ্ধ উত্তৰটি কমেন্ট বক্সত জনাব In 1942 quit India movement the British police shoot dead Konaklata Borua and Mukunda Kakoti at 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কোন ঠাইত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ব্ৰিটিছ পুলিচে গুলি হত্যা কৰিছিল হাজু গড়গাঁও শিৱসাগৰ গহপুৰ শুদ্ধ উত্তৰ হৈছে গহপুৰ থানা Bagurumba folk dance is performed by which tribal community? Bagurumba লোকনৃত্য কোন জনগোষ্ঠীৰ লোকে পৰিবেশন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বড়ো লোকসকলে বাগুৰুম্বা নৃত্য পৰিবেশন কৰে
গণশিল্পী মঘাই ওজা এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোইং মিউজিকেল ইনষ্ট্ৰুমেণ্ট গণশিল্পী মঘাই ওজা কি বাদ্যযন্ত্ৰৰ সৈতে জড়িত বাঁহী তবলা ঢোল গীটাৰ শুদ্ধ উত্তৰ হৈছে ঢোল জন্মসূত্ৰে মঘাই বৰুৱা নাম হলেও ঢোল বিদ্যাত তেখেতৰ পাৰদৰ্শিতাৰ বাবে গণশিল্পী মঘাই ওজা বা ঢোলৰ যাদুকৰ নামেৰে প্ৰখ্যাত হৈ পৰে What is the second highest civilian award of Assam? অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি অসম ভৈৰৱ অসম সৌৰভ অসম গৌৰৱ ওপৰ এটাও নহয় শুদ্ধ উত্তৰ হৈছে অসম সৌৰভ অসমৰ যিখিনি অসামৰিক সন্মান আছে তিনিটা তার প্রথম স্থানত আছে অসম ভৈৰৱ হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড অফ আসাম সেকেন্ড হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড অফ আসাম হৈছে অসম সৌৰভ আৰু অসম গৌৰৱ হৈছে থাৰ্ড হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড অফ আসাম গতিকে এই তালিকাতে মনত ৰাখিলে আপোনালোকে নিশ্চয়কৈ উপকৃত হ'ব কেতিয়াবা আমাক দিয়ে অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান তেতিয়া উত্তৰ হ'ব অসম ভৈৰৱ একে ধৰণৰ কেইটামান প্ৰশ্ন আমি পৰৱৰ্তী স্লাইডত জানিম যে আমি যদি ভাৰতৰ ক্ষেত্ৰত কওঁ সৰ্বভাৰতীয় পৰ্যায়ত সৰ্বভাৰতীয় অসামৰিক সৰ্বোচ্চ সন্মান হৈছে ভাৰত ৰত্ন যদি কওঁ মিলিটাৰী ক্ষেত্ৰত সামৰিক ক্ষেত্ৰত তেন্তে পৰমবীৰ চক্ৰ সাহিত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বোচ্চ সন্মান হৈছে জ্ঞানপীঠ বঁটা সিনেমাৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে দাদা সাহেব ফাল্কে বঁটা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত খেল ধেমালিৰ ক্ষেত্ৰত সৰ্বোচ্চ বঁটা হৈছে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা পূৰ্বতে ইয়াক ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা নামেৰেও জনা গৈছে Which of the following district doesn't belong to Borak Valley? নিম্নলিখিত কোনখন জিলা বৰাক উপত্যকাৰ অন্তৰ্গত নহয় হাইলাকান্দি তিনিচুকীয়া কাছাৰ শ্ৰীভূমি ইয়াত চাওক আমি জানো যে বৰাক উপত্যকাত তিনিখন জিলা আছে তাৰ তিনিচুকীয়া বৰাক উপত্যকা নহয় এই ব্ৰহ্মপুত্ৰ উপত্যকাতে অৱস্থিত বৰাক উপত্যকাৰ তিনিখন জিলা হৈছে কাছাৰ শ্ৰীভূমি আৰু হাইলাকান্দি শ্ৰীভূমি মানে পূৰ্বৰ যিটো কৰিমগঞ্জ বুলি কোৱা হৈছিল বৰ্তমান নতুন নাম হৈছে শ্ৰীভূমি How many World Heritage Sites are there in Assam? অসমত মোট কিমানটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে ছটা এটা দুটা তিনিটা বৰ্তমান সময়ত অসমত তিনিটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে তাৰে দুখন হৈছে ৰাষ্ট্ৰীয় উদ্যান এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু হৈছে মানাস নেশ্যনেল পাৰ্ক এই দুইখনত 1985 চনত ৰাষ্ট্ৰীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিয়া হৈছিল আৰু এই মৰ্যাদা প্ৰদান কৰে ইউনেস্কোই আৰু 2024 চনত চৰাইদেউৰ মৈদামসমূহক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয় পৰৱৰ্তী প্ৰশ্ন Which district of Assam celebrates tea festival every year? অসমৰ কোনখন জিলাত প্ৰতি বছৰে চাহ উৎসৱ অনুষ্ঠিত হয় ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট গোলাঘাট শুদ্ধ উত্তৰ হৈছে যোৰহাট জিলাত Where is Indian Institute of Technology IIT located in Assam? অসমৰ কোনখন ঠাইত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT অৱস্থিত ডিব্ৰুগড় গুৱাহাটী তেজপুৰ যোৰহাট ইয়াৰ শুদ্ধ উত্তৰ হৈছে গুৱাহাটীত আৰু এই IIT প্ৰতিষ্ঠানটিৰ স্থাপন হৈছিল 1994 চনত On whose birthday is Abhiruchi Sports Day celebrated in Assam? কোনজন ব্যক্তিৰ জন্মদিনত অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ৰাধা গোবিন্দ বৰুৱা মনালিসা বৰুৱা মেহতা গোপীনাথ বৰদলৈ ভোগেশ্বৰ বৰুৱা শুদ্ধ উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা ভোগেশ্বৰ বৰুৱা তেখেতৰ জন্মদিন 3 ছেপ্টেম্বৰ দিনটো অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় আৰু তেখেত হৈছে অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া 1966 চনত তেখেতে অৰ্জুন বঁটা লাভ কৰিছিল তেখেতৰ জন্ম 1940 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে শিৱসাগৰ জিলাত আৰু তেখেতৰ পিতৃৰ নাম ভদ্ৰেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম আইকন বৰুৱা 1966 চনত তেখেতে বেংকক এছিয়ান গেমছত 800 মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছিল আৰু 1970 চনৰ বেংকক এছিয়ান গেমছত তেখেতে 4x400 মিটাৰ ৰিলে দৌৰত ৰূপৰ পদক লাভ কৰিছিল What is the average height of Assam from the sea level? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 79.5 মিটাৰ। Between which two towns is the Naranayan Setu situated? কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জুবিগুপা আৰু পঞ্চৰত্ন। What is the name of first oil refinery in Assam? অসমৰ প্ৰথমটো তেল শোধনাগাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসম নহয় এছিয়াৰে সৰ্বপ্ৰথম তেল শোধনাগাৰ হৈছে ডিগবৈ তেল শোধনাগাৰটো অসমত বৰ্তমান চাৰিটা তেল শোধনাগাৰ আছে এটা হৈছে ডিগবৈ তেল শোধনাগাৰ 1901 চনৰ পৰা এই কাৰ্যক্ষম হৈ আছে তিনিচুকীয়া জিলাত আছে নুমলীগড় তেল শোধনাগাৰ 1993 চনত স্থাপন কৰা হৈছে এই গোলাঘাট জিলাত অৱস্থিত
নুনমাটি অইল ৰিফাইনাৰী কামৰূপ মেট্ৰত অৱস্থিত 1962 চনৰ পৰা কাৰ্যক্ষম হৈ আছে আৰু বঙাইগাঁও অইল ৰিফাইনাৰী ইয়াক 1974 চনত স্থাপন কৰা হৈছে ইয়াৰে আসাম একৰ্ড অইল ৰিফাইনাৰী কলে নুমলীগড় অইল ৰিফাইনাৰী বুজায় The Numaligarh Oil Refinery by Numaligarh Refinery Limited was incorporated on April 22, 1993 and dedicated to the country by Prime Minister Atal Bihari Vajpayee on 9th of July 1999. The commercial production commenced from 1st of October 2000. Assam Hindustan Fertilizers Corporation Limited is situated in Assam Hindustan Har Nigam Kunthait অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে নামৰূপত অৱস্থিত আৰু ইয়াক স্থাপন কৰা হৈছিল 1969 চনত Haflong city is also known as Haflong চহৰক আন কি নামেৰেও জনা যায় Manchester of Assam Panch Tirth of Assam City of Eternal Romance Scotland of Assam ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ স্কটলেণ্ড বুলি ক'লে হাফলং চহৰক বুজায় ইয়াক অন্যটা নামেৰে জনা হোৱাইট এণ্ড হিলক ডিমাছা ভাষাত মানে ডিমাছা শব্দমতে হাফলংৰ অৰ্থ হৈছে এণ্ড হিল Which book of Hiuen Tsang mentions about Kamrupa Hiuen Tsangৰ কোনখন গ্ৰন্থত পুৰণি কামৰূপৰ বৰ্ণনা পোৱা যায় ইয়াত যিখিনি বিকল্প দিয়া আছে তাৰ শুদ্ধ হ'ব সি ইউ কি অপচন সি আমাৰ কাৰণে শুদ্ধ উত্তৰ Question 41 Which place is known as the heart of Assamese Neo-Vaishnavite culture অসমৰ কোনখন ঠাইক নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয় যোৰহাট হাজো বৰপেটা মাজুলী শুদ্ধ উত্তৰ হৈছে মাজুলী Who was awarded Sahitya Academy Award in 2021 for her novel ইয়াত এখন অৰণ্য আছিল ইয়াত এখন অৰণ্য আছিল নামৰ গ্ৰন্থখনৰ বাবে কোনগৰাকী ব্যক্তিক 2021 বৰ্ষৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অনুৰাধা শৰ্মা পূজাৰী Name the first Assamese awarded the Bharat Ratna the highest civilian award in India ভাৰত ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰ হৈছে গোপীনাথ বৰদলৈ অসমৰ পৰা বৰ্তমানলৈ দুগৰাকী ব্যক্তিক ভাৰত ৰত্ন প্ৰদান কৰা হৈছে তাৰে এগৰাকী হৈছে গোপীনাথ বৰদলৈ দ্বিতীয়গৰাকী হৈছে ডক্টৰ ভূপেন হাজৰিকা 1999 চনত গোপীনাথ বৰদলৈক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল একেদৰে 2019 চনত ডক্টৰ ভূপেন হাজৰিকাক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰা হৈছে বহু সময় দেখা পাও যে ভিডিওত বহুতে কমেন্ট কৰে যে ভূপেন হাজৰিকাৰ মৃত্যু হৈছে 2011 চনত তেখেতক তেন্তে ভাৰত ৰত্ন কেনেকৈ প্ৰদান কৰিছে ভাৰত ৰত্ন বা অন্যান্য বঁটাৰ ক্ষেত্ৰত মৰণোত্তৰভাৱে প্ৰদান কৰাৰ ব্যৱস্থাটো আছে তাৰমানে মৰাৰ পিছতো তেওঁৰ পৰিয়ালৰ লোকক সেই বঁটাটি প্ৰদান কৰা হয় আৰু তাত লিখা থাকে মৰণোত্তৰভাৱে অসমীয়াত আৰু ইংৰাজীত আমি কওঁ পোষ্টহামাছলি গতিকে আপোনালোকে হেতু কনফিউজ হ'ব নালাগে Question 44 Name the Assamese novelist known as Walter Scott of Assam and উপন্যাস সম্ৰাট অসমীয়া কোনজন ঔপন্যাসিকক অসমৰ ওয়াল্টাৰ স্কট বা উপন্যাস সম্ৰাট নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰজনীকান্ত বৰদলৈ আমি নিশ্চয় মেৰি জীয়ৰী উপন্যাসৰ বিষয়ে পঢ়িছো বা এখন বহুতে আমি পঢ়িছো সেই উপন্যাসৰ যিজন ঔপন্যাসিক আছিল তেখেত আছিল ৰজনীকান্ত বৰদলৈ তেখেতক উপন্যাস সম্ৰাট বা অসমৰ ওয়াল্টাৰ স্কট নামেৰে জনা যায় Who is the author of the book Atmanuhandhan Atmanuhandhan নামৰ গ্ৰন্থখনৰ লেখক কোন নৱকান্ত বৰুৱা ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হোমেন বৰগোহাঁই শুদ্ধ হৈছে হোমেন বৰগোহাঁই তেখেতৰ আত্মজীৱনীৰ নাম হৈছে আত্মানুসন্ধান এইগৰাকী ব্যক্তিৰ জন্ম হৈছিল 1932 চনৰ 7 ডিচেম্বৰ তাৰিখে ঢকুৱাখানাত আৰু 2021 চনৰ 12 মে তাৰিখে হোমেন বৰগোহাঁইদেৱে ইহলীলা সম্বৰণ কৰে Name the first Assamese color film প্ৰথম অসমীয়া ৰঙীন চলচ্চিত্ৰৰ নাম কি ভাগ্য ভাইটি পূবেৰুণ চিকমিক বিজৰী শুদ্ধ উত্তৰ হৈছে ভাইটি এই চলচ্চিত্ৰ মুক্তি লাভ কৰিছিল 1972 চনত আৰু প্ৰথম গৰাকী অসমীয়া চলচ্চিত্ৰ হৈছে জয়মতী 1935 চনত মুক্তি লাভ কৰিছিল কেতিয়াবা আমাক দিয়ে যে অসমীয়া চলচ্চিত্ৰৰ পিতৃপুৰুষ বুলিলে কাক বুজায় তেন্তে উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা The Dhola Hodia Bridge Bhupen Hazarika Hetu is constructed over which river Dhola Hodia Dawan বা ভূপেন হাজৰিকা হেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে লোহিত দিবাং দিসাং ব্ৰহ্মপুত্ৰ শুদ্ধ উত্তৰ হৈছে লোহিত নদীৰ ওপৰত What is the name of the Brahmaputra in Tibet ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায় দিসাং দিহাং ইয়াৰলুং চাংপো আৰু যমুনা শুদ্ধ উত্তৰ হৈছে ইয়াৰলুং চাংপো In terms of area, name the second largest district of Assam.
মাটিকালি ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম কি শোণিতপুৰ কামৰূপ মেট্ৰ কোকৰাঝাৰ ধুবুৰী শুদ্ধ উত্তৰ হৈছে মাটিকালি ফালৰ পৰা অসমৰ দ্বিতীয় বৃহত্তম জিলাখনৰ নাম হৈছে শোণিতপুৰ আৰু বৃহত্তম জিলাখন হৈছে কাৰ্বি আংলং শোণিতপুৰ is the second largest district in Assam by area with 5324 square kilometer after Karbi Anglong. Karbi Anglong matikali is 10434 square kilometer. This district is known for its natural beauty, ancient monuments and cultural heritage. The name of Shonitpur literally means the city of blood. Shonitpur শব্দৰ আসলে অৰ্থ হৈছে আক্ষৰিক অৰ্থ হৈছে তেজৰ চহৰ Where is the first Satra established by Shankardev? Mahapurush Srimanta Shankardev প্ৰথমটো সত্ৰ ক'ত স্থাপন কৰিছিল বৰদুৱা হন্দৰীয়া মাজুলী বৰপেটা শুদ্ধ উত্তৰ হৈছে বৰদুৱাত স্থাপন কৰিছিল Gibbon Wildlife Sanctuary is located in which district of Assam? Gibbon বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত মৰিগাঁও যোৰহাট তিনিচুকীয়া শিৱসাগৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট জিলা Shilabhadra was the pen name of which famous Assamese writer? কোনজন জনপ্ৰিয় অসমীয়া লেখকৰ ছদ্মনাম শিলভদ্ৰ বেণুধৰ শৰ্মা কুমুদ চন্দ্ৰ হাজৰিকা ৰেৱতী মোহন দত্ত চৌধুৰী ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া শুদ্ধ উত্তৰ ৰেৱতী মোহন দত্ত চৌধুৰী তেখেতৰ ছদ্মনাম হৈছে শিলভদ্ৰ How many Ramsar sites are there in Assam? অসমত মুঠ কিমানটা ৰামসাৰ ক্ষেত্ৰ আছে 1 2 3 4 শুদ্ধ উত্তৰ হৈছে এটা আছে আৰু হে আছে দীপৰ বিল দীপৰ বিল is a wetland in the Kamrup Metro district on the southwestern edge of Guwahati city. It is a Ramsar site because of its unique aquatic ecosystem and biological diversity. Government of Assam declared Deepor Bill as a wildlife sanctuary in 1989. Deepor Bill was considered as a Ramsar site in 2002. 2002 চনত Deepor Billক Ramsar ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে Asmita Saliha plays for India in which sports? Asmita Saliha এগৰাকী অসমীয়া খেলুৱৈ হয় তেখেতে ভাৰতৰ হৈ কোনবিধ খেল খেলে বেডমিণ্টন টেবুল টেনিছ লন টেনিছ লন বল শুদ্ধ উত্তৰ হ'ব বেডমিণ্টন এগৰাকী হৈছে অস্মিতা সলিহা Which of the following tribe wear dress named দখনা কোন জনগোষ্ঠীৰ লোকে দখনা নামৰ পোছাক পিন্ধে দেউৰী ৰাভা বড়ো মিচিং শুদ্ধ উত্তৰ হৈছে বড়ো লোকসকলে পিন্ধে Who among the following is known as the Iron Man of Assam নিম্নলিখিত কোনগৰাকী ব্যক্তিক অসমৰ লৌহ পুৰুষ বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ঠিক পিছতে অসমৰ দ্বিতীয়গৰাকী যিজন মুখ্যমন্ত্ৰী আছিল তেখেত আছিল বিষ্ণুৰাম মেধি আৰু তেখেতক অসমৰ লৌহ পুৰুষ বুলি জনা যায় আৰু যদি কোৱা হয় আইৰন ম্যান অফ ইণ্ডিয়া তেন্তে সৰ্দাৰ বল্লভভাই পেটেলক বুজায় Who wrote the play Bandini Bharat in 1907 during the Swadeshi movement স্বদেশী আন্দোলনৰ সময়ত 1907 চনত কোনে বন্দিনী ভাৰত নাটক ৰচনা কৰিছিল ইয়াতে বিকল্পসমূহৰ শুদ্ধ বিকল্প হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী অপচন এ আমাৰ কাৰণে শুদ্ধ উত্তৰ আৰু তেখেতক অসম কেশৰী বুলি জনা যায় তেখেতে 1950 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু তেখেতৰ গ্ৰন্থ বেদনাৰ উল্কাৰ বাবে 1966 চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল The state anthem of Assam O Mur Apunar Desh was first published in which magazine অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দেশ কোনখন আঞ্চলিক প্ৰথমে প্ৰকাশ পাইছে অৰুণোদয় জোনাকী প্ৰান্তিক বাহী আৰু শুদ্ধ উত্তৰ হৈছে বাহী আলোচনীত প্ৰকাশ পাইছিল ও মোৰ আপোনাৰ দেশ এই গীতিকাৰ আছিল লক্ষ্মীনাথ বেজবৰুৱা এই গীতিত সুৰ আৰোপ কৰিছিল কমলা প্ৰসাদ আগৰৱালা এই গীতি বাহী নামৰ আলোচনীত 1909 চনত পোনপ্ৰথমে প্ৰকাশ পাইছিল অম্বুবাচী মেলা ইজ হেল্ড ইন হুইচ টেম্পল অফ আসাম অসমৰ কোন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয় মদন কামদেৱ মন্দিৰ উমানন্দ মন্দিৰ নৱগ্ৰহ মন্দিৰ কামাখ্যা মন্দিৰ শুদ্ধ উত্তৰ কামাখ্যা মন্দিৰ কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত আমি সকলোৱে জানো এয়া হৈছে নীলাচল পাহাৰত The Brahmaputra Cracker and Polymer Limited is located in which place ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড কোন ঠাইত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটি হ'ব লেপেটকটা ডিব্ৰুগড় জিলাৰ লেপেটকটাত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড অৱস্থিত 2016 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে এই ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড স্থাপন কৰা হৈছে হোলি ইজ দ্য প্ৰাইম ফেষ্টিভেল সেলিব্ৰেটেড ইন হুইচ সত্ৰ হোলি উৎসৱ কোনটো সত্ৰত মুখ্যতঃ উদযাপন কৰা হয় বৰপেটা সত্ৰ দক্ষিণপাট সত্ৰ আউনিআটি সত্ৰ গড়মূৰ সত্ৰ শুদ্ধ উত্তৰ হৈছে বৰপেটা সত্ৰ In which district of Assam is the Lasit Borphukan Police Academy located? অসমৰ কোনখন জিলাত লাচিত বৰফুকন পুলিচ একাডেমি অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অসমৰ গোলাঘাট জিলাত এই লাচিত বৰফুকন পুলিচ একাডেমি অৱস্থিত
The Guwahati Tea Auction Center was established in এই প্রশ্নটি বহুত বেছিকে দিয়ে গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপন কৰা হৈছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1970 চনত 1970 The Guwahati Tea Auction Center is one of the busiest tea trading facilities in the world আৰু ই গুৱাহাটীত অৱস্থিত অসমৰ কোন জনগোষ্ঠীৰ লোকসকলক কোলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ কলম্বাছ বুলি অভিহিত কৰিছিল ৰাভা বড়ো মিচিং কাৰ্বি শুদ্ধ উত্তৰ হৈছে কাৰ্বি লোকসকলক Dudhnath temple famous for rock cut images of Shiva and Parvati is located in which place of Assam Shiva আৰু পাৰ্বতীৰ হিলত খোদিত মূৰ্তিৰ বাবে বিখ্যাত দুধনাথ মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত যোগীগোপা বিশ্বনাথ ঘাট বশিষ্ঠ চাৰিআলি নাৰায়ণপুৰ শুদ্ধ উত্তৰ হৈছে গোৱালপাৰা জিলাৰ যোগীগোপাত দুধনাথ মন্দিৰ অৱস্থিত The Bogibeel Bridge connects which of the following two places Bogibeel দলঙে নিম্নলিখিত কোন দুখন ঠাইক সংযোগ কৰিছে ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ধেমাজি আৰু ডিব্ৰুগড় Which of the following is the first bird sanctuary of Assam অসমৰ প্ৰথমখন পক্ষী অভয়াৰণ্যৰ নাম কি ইয়াত যিখিনি বিকল্প দি আছে তাৰ শুদ্ধ বিকল্প হ'ব দীপৰ বিল পক্ষী বন শুদ্ধ উত্তৰটি হৈছে দীপৰ বিল পক্ষী অভয়াৰণ্য What is the density of population of Assam as per 2011 census 2011 চনৰ লোকপিয়লৰ তথ্য অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান শুদ্ধ উত্তৰ হৈছে 398 অসমত প্ৰতি 1 বৰ্গ কিলোমিটাৰত 398 গৰাকী ব্যক্তি আছে আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই জনসংখ্যাৰ ঘনত্ব হৈছে 382 জন Where is the National Institute of Technology NIT Assam located অসমৰ কোন ঠাইত নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি অৱস্থিত শিৱসাগৰ যোৰহাট গুৱাহাটী শিলচৰ শুদ্ধ উত্তৰ শিলচৰত আছে Which of the following protected areas of Assam is known for golden langur অসমৰ কোনখন সংৰক্ষিত অঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মানাহ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য শুদ্ধ উত্তৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ই সোণালী বান্দৰৰ বাবে বিখ্যাত Name the largest tea garden of Assam অসমৰ বৃহত্তম চাহ বাগিচাৰ নাম কি ইয়াত বিকল্প দিছে মংগলম চাহ বাগিচা কোৰামুৰ চাহ বাগিচা মনাবাৰী চাহ বাগিচা আমচং চাহ বাগিচা শুদ্ধ উত্তৰ মনাবাৰী চাহ বাগিচা আৰু এই চাহ বাগিচা বিশ্বনাথ জিলাত অৱস্থিত Where is the Assam State Museum located অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত মাজুলী হাজো গুৱাহাটী যোৰহাট শুদ্ধ উত্তৰ হৈছে গুৱাহাটীত অৱস্থিত Where is the headquarters of Assam Sahitya Sabha located অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰ হৈছে যোৰহাট জিলা Question number 73 The only Sainik School of Assam is located in which district of Assam অসমৰ কোনখন জিলাত একমাত্ৰ সৈনিক স্কুলখন আছে মানে অসমত এখনি সৈনিক স্কুল আছে হেয়া গোৱালপাৰা জিলাত আছে গোৱালপাৰাৰ মৰনৈ নামৰ ঠাইত আছে আৰু এয়া 1964 চনত স্থাপন কৰা হৈছে Question 74 Which of the following place is known as Pyramids of Assam নিম্নলিখিত কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায় চৰাইদেউ হাজো তিনিচুকীয়া কৰিমগঞ্জ আৰু এই শুদ্ধ উত্তৰ হৈছে চৰাইদেউ আৰু 2024 বৰ্ষত চৰাইদেউৰ মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই স্বীকৃতি প্ৰদান কৰিছে Where is the headquarters of NF Railway located? এই প্ৰশ্ন বহুত বেছি অসম চৰকাৰ পৰীক্ষা মন্দিয়া দেখা যায় উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ৰঙিয়া মালিগাঁও বঙাইগাঁও শিৱসাগৰ শুদ্ধ উত্তৰ হৈছে গুৱাহাটীৰ মালিগাঁৱত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত বন্ধুসকল আজিৰ বিষয়বস্তু ইমানেই কেনেকুৱা পালে আজিৰ ভিডিঅ' আৰু ইয়াৰ উপস্থাপন কমেণ্ট কৰি জনাব আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেল চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব পাৰে আৰু আজিৰ ভিডিঅ' সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোক জনাইছো অশেষ ধন্যবাদ